চাওক আজি আমি বিশেষকৈ বঙাইগাঁও জিলাৰ লেংটিচিঙা অঞ্চলত এটি সজাগতা সভা আৰু বিশেষকৈ যোৱাকালি ঢিঙত যি নাৰকীয় ঘটনা তিনিজন নৰপিশাচে সংঘটিত কৰিলে এই ঘটনাটোৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিলোঁ আৰু আমি অপৰাধীক এইটো কথাই বুজাই দিব বিচাৰিছোঁ যে অপৰাধীক যিকোনো মূল্যৰ বিনিময়ত আমি পুলিচৰ হাতত গতাব লাগিব আৰু অপৰাধীয়ে যাতে অপৰাধ কৰিব নোৱাৰে তাৰ কাৰণে আজি এই প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ আৰু যোৱাকালিৰ ঘটনাটোক আমি আমচুৱে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমত এই মুহূৰ্তত দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে আচলতে চৰকাৰখন চলাই আছে তাত আচলতে আমাৰ মহিলাসকল, আই মাতৃসকল, ভনীসকল সুৰক্ষিত নহয়। আচলতে আইন শৃংখলা যে সম্পূৰ্ণ ব্যৰ্থ হৈছে যোৱাকালি ঘটনাটো পুনৰ প্ৰমাণ কৰিলে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নহয়, অপৰাধীক অপৰাধীৰ দৃষ্টিকোণেৰে তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। প্ৰয়োজনত আইনী মেৰপাকৰ পৰা মেৰপাকত যিখিনি আছে সেইখিনি কাম সমাপ্ত কৰি তেওঁলোকক মুকলি আকাশৰ তলত ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছোঁ। ওদালগুৰিত যেতিয়া ঘটনা সংঘটিত হৈছিল তেতিয়াও আমি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে এইটো আদালতৰ বিচাৰ কৰি খুব কম সময়ৰ ভিতৰত তেওঁলোকক বিচাৰ পৰীক্ষা সমাপ্ত কৰি ফাঁচি দিব লাগে। বঙাইগাঁৱৰ ঘটনাটোতো আমি তেনেকৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ। আজি আমি ঢেকীয়াজুলিৰ ঘটনাটোক আমি আহ্বান জনাইছিলোঁ, কিন্তু দেখিছোঁ যে আইনৰ সুৰুঙা লৈ কেছবিলাক দীঘলীয়া হৈ যায়, যাৰ কাৰণে অপৰাধীবিলাকে শাস্তিবিলাক দেখা নাপায়, যাৰ কাৰণে অপৰাধী দিনক দিনে বৃদ্ধি হৈ আছে। গতিকে এই অপৰাধ নিৰ্মূল কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কঠোৰ হাতেৰে অপৰাধীসকলক দমন কৰিব লাগিব। আৰু মই স্পষ্টকৈ কৈছোঁ, ইয়াত কোনো জাত পাতৰ কথা নাই, সি যি ধৰ্মৰেই নহওক। যদি মুছলমান ধৰ্মৰ কোনো অপৰাধীয়ে অপৰাধ কৰিছে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা লওক। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন মুছলমান মানুহে মুখ্যমন্ত্ৰীৰ সেই ব্যৱস্থাৰ লগত থাকিব, সেই শাসনৰ লগত থাকিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভা নিৰ্বাচনৰ পিছত মানে কোনোবাই উৎসাহিত হৈ এইবিলাক কৰি আছে, এইবোৰ তৰল আৰু পাতল কথা কৈ পেলাই অপৰাধীক অপৰাধ কৰাৰ সুযোগ কৰি নিদিব। যদি কোনোবাই অপৰাধ কৰাৰ কাৰণে উৎসাহিত হৈছে তাক ঠাণ্ডা কৰাৰ দায়িত্ব হৈছে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, ডিজিপি মাননীয় জি পি সিং ডাঙৰীয়াৰ। গতিকে যদি কোনোবাই উৎসাহিত হৈ অপৰাধ কৰি আছে এই অপৰাধ দমনৰ দায়িত্ব তেওঁ ল'ব লাগিব। তেওঁ লৈ পেলাই সেই অপৰাধীসকলক কঠোৰ হাতেৰে দমন কৰিব লাগিব। কিয় উৎসাহিত হ'ব, কিয় বেয়া কামৰ কাৰণে উৎসাহিত হ'ব, এই কথাবিলাক তেওঁ লক্ষ্য কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিচাপে তেওঁ কামখিনি আগবঢ়াই লৈ যাব লাগিব। কিন্তু এইবোৰ কথা কৈ আচলতে যিসকলে অপৰাধ কৰি আছে অপৰাধী বাচি যাব আৰু যিসকলে অপৰাধ সেই ভুক্তভোগীসকলে ন্যায় নাপাব। গতিকে মই নগাঁৱৰ সেই নিৰ্যাতিত নাবালিকা ভনীজনীৰ আহু আৰোগ্য আমি কামনা কৰিছোঁ আৰু যেতিয়ালৈকে নগাঁও আৰক্ষীয়ে, অসম আৰক্ষীয়ে ঢিং কাণ্ডৰ অপৰাধীসকলক ফাঁচী কাঠত নলমায় তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু সমগ্ৰ অসমৰ সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ, সি যোনেই অপৰাধ নকৰক কিয়, য'তেই অপৰাধ নকৰক কিয়, সকলোৱে ৰাস্তাত ওলাই আহি নিজৰ ঘৰৰ পদূলিত হ'লেও প্ৰতিবাদ সাব্যস্ত কৰি অপৰাধীৰ বুকু কঁপাই দিব লাগে, যাতে অসমৰ মাটিত কোনো অপৰাধীয়ে অপৰাধ কৰিব নোৱাৰে।